নমস্কাৰ মই প্ৰণৱজ্যোতি নাথ স্পোকেন ইংলিছৰ আজি ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক past indefinite tense সম্পৰ্কে শিকাবলৈ গৈ আছো গতিকে বলাছো আজি লেসনটি আৰম্ভ কৰো প্ৰথম কথা আমি অসমীয়াত past indefinite tenseৰ বাক্যটো ধৰিব পাৰিব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি কেনেকৈ ধৰিব পাৰিম তাৰ কাৰণে মই বৰ্ডত লিখি দিছো সিলু সিলা সিল অৰ্থাৎ অসমীয়া বাক্যবোৰত ক্ৰিয়াবোৰত সিলু সিলা সিল থাকিব যদি সিলু সিলা সিল থাকে তেতিয়া আমি গম পাম সেই বাক্যটো past indefinite tenseত আছে আমি যদি উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰো তেতিয়া হলে অকনমান সহজ হ'ব আহাসু চাও প্ৰথম উদাহৰণটো আছে ইয়াতে মই গৈছিলো দুই নম্বৰটো তুমি খাইছিলা তাই ৰান্ধিছিল এই তিনিটা বাক্য যদি আমি চাও ইয়াতে প্ৰতিটো বাক্যত যিবিলাক ক্ৰিয়া আছে সেই ক্ৰিয়াবিলাকত সিলু সিলা আৰু সিল আছে ইয়াতে চাবা এক নম্বৰটো মই গৈছিলো মই ৰান্ধিছিলো খাইছিলো কান্দিছিলো সিলু বিলাক লাগি আছে কান্দি সিলু আহিছিলো নাচিছিলো সিলু বিলাক আছে ইয়াতে আৰু দুই নম্বৰটোত আছে তুমি খাইছিলা গৈছিলা নাচিছিলা সিলা নাচিছিলা আহিছিলা কান্দিছিলা সিলা থাকিব তাৰ পিছত 3 নম্বৰ বাক্যটো চাবা তাই ৰান্ধিছিল খাইছিল গৈছিল কান্দিছিল হা এই সিল বিলাক আছে সিলু সিলা সিল থাকিলে আমি গম পাম হেতু হৈছে past indefinite tenseৰ বাক্য এতিয়া চাবা past indefinite tenseৰ বাক্যবোৰত প্ৰথম আহিব সাবজেক্টবোৰ যেনে ধৰা তোমাৰ আই হ'ব পাৰে উই হ'ব পাৰে ইউ হ'ব পাৰে দে হ'ব পাৰে ৰাতুল হ'ব পাৰে দীপক হ'ব পাৰে এই সাবজেক্টবোৰ প্ৰথমতে আহিব সাবজেক্টৰ পিছতে আহিব মেইন ভাৰ্বটো সেকেন্ড ফৰ্মত আহিব অৰ্থাৎ গো হলে went হ'ব কাম হলে came হ'ব run হলে rain হৈ যাব এতিয়া চাবা ইয়াতে মই গৈছিলো মই লিখিছো I went কাৰণ গোৰ তোমাৰ গৈছিলো যোৱাৰ ইংৰাজী হৈছে go আৰু গোৰ ভাৰ্বৰ সেকেন্ড ফৰ্মটো হৈছে went ঠিক তেনেদৰে দুই নম্বৰ বাক্যটো চাবা তুমি খাইছিলা ইউ এট লিখিছো কাৰণ খোৱাৰ ইংৰাজী হৈছে ইট আৰু ইটৰ সেকেন্ড ফৰ্মটো হৈছে at ঠিক তেনেদৰে 3 নম্বৰ বাক্যটো তাই ৰান্ধিছিল ৰান্ধাৰ ইংৰাজী কুক কুকটো কুকড হৈ গৈছে ইয়াতে কান্দিছিল কান্দাৰ ইংৰাজী ক্ৰাই টু ক্ৰাইড হৈ গৈছে দা বেবি ক্ৰাই কেছুৱাটিয়ে কান্দিছিল তাৰ পিছত আহিছে 5 নম্বৰটো লৰাজনে দৌৰিছিল দৌৰাৰ ইংৰাজী ৰান টু ৰেন হৈছে ভাৰতে জয়লাভ কৰিছিল ইণ্ডিয়া অন জয়লাভ কৰাৰ ইংৰাজী হৈছে উইন টু অন হৈ গৈছে WON তাৰ পিছত 7 নম্বৰ হি ৰুমটো সাফা কৰিছিল হি ক্লিন দা ৰুম সাফা কৰাৰ ইংৰাজী ক্লিন আৰু ক্লিন টু ক্লিন হৈ গৈছে ইডি যোগ হৈছে তাৰ পিছত 8 নম্বৰটো হিহতে হাৰিছিল ইয়াতে আমি লিখিছো দে লষ্ট তাৰ পিছত 9 নম্বৰ বাক্যটো চাবা যোৱাকালি বৰষুণ দিছিল ইট ৰেইন ইয়েষ্টাৰডে ৰেইনত আমি ইডি যোগ দি দিছো সেকেন্ড ফৰ্ম আহিছে তাৰ পিছত 10 নম্বৰটো তাই বেগটো কিনিছিল কিনাৰ ইংৰাজী হৈছে বাই আৰু ইয়াতে বাইটো বট হৈ গৈছে সি বট দা বেগ এতিয়া মই তোমালোকক শিকাবলৈ গৈছো এই বাক্যবোৰ কেনেকৈ নেগেটিভ আৰু ইন্টাৰগেটিভ কৰিম অৰ্থাৎ এনেকুৱা ধৰণৰ বাক্য যে কোনো এটা বাক্যৰ পৰা আমি বিভিন্ন বাক্য কেনেকৈ সাজিব পাৰো বাক্যবোৰ কেনেকৈ ইংৰাজীত সাজিব পাৰিম সেই সম্পৰ্কে তোমালোকক মই শিকাবলৈ গৈছো ইয়াৰে চাবা প্ৰথম এটা বাক্য লৈছো হি গৈছিল মই আগতে গৈছো প্ৰথম সাবজেক্টটো আহিব হি হলে হি হয় যোৱাৰ ইংৰাজী গো টু ইয়াতে went হৈ গৈছে তাৰ পিছত 2 নম্বৰ বাক্যটো চাবা হি যোৱা নাছিল এটা চাবা 1 নম্বৰ আৰু 2 নম্বৰ বাক্যটোৰ মাজত ডিফাৰেন্সটো কি আছে এটো হৈছে গৈছিল আৰু এটো হৈছে যোৱা নাছিল এটো নেগেটিভ বাক্য খাইছিল খোৱা নাছিল আহিছিল আহা নাছিল এই যিবিলাক কৰা নাছিল গৈছিল যোৱা নাছিল আহিছিল আহা নাছিল খাইছিল খোৱা নাছিল সেই নেগেটিভ বিলাকত আমি নট যোগ দিব লাগিব এতিয়া কথাটো হল নট আমি ক'ত যোগ দিম যিবিলাক হেল্পিং ভাৰ্ব থাকে সেই হেল্পিং ভাৰ্ব বিলাকত নট যোগ দিব লাগে কিন্তু ইয়াতে চাবা প্ৰথম বাক্যটোত ইয়াতে হেল্পিং ভাৰ্ব নাই মেইন ভাৰ্বটো আছে হি went আছে ইয়াতে am নাই is নাই are নাই was নাই were নাই have has it এইবিলাক একোই নাই যদি হে am থাকিলে হেতেন amত নট দিলো হেতেন যদি is থাকিলে হেতেন isত নট দিলো হেতেন যেনেকে হি খুখি হি is happy হি খুখি নহয় হি is not happy isত আমি নট লগাই দিব পাৰো ঠিক তেনেদৰে তেওঁ সাঁতুৰিব পাৰে হি can swim তেওঁ সাঁতুৰিব নোৱাৰে হি can't swim বা হি cannot swim আমি cannot not লগাই দিব পাৰো কিন্তু ইয়াতে কোনো হেল্পিং ভাৰ্ব নাই সেই কাৰণে আমি কি কৰিম ইয়াতে আমি ডিডৰ সহায় লম এনেকুৱা ধৰণৰ বাক্যবিলাকত ডিডৰ সহায় লব লাগিব আমি ডিডত নট লগাই দিছো ডিডত নট লগাই দিয়াৰ লগে লগে ডিড নট হয় আৰু ডিড নট নিলিখি আমি এটা শৰ্ট ফৰ্মটো লিখিছো ডিডন্ট লিখিছো মনত ৰাখিবা স্পোকেন ইংলিশত সাধাৰণতে শৰ্ট ফৰ্ম বিলাক ব্যৱহাৰ কৰা হয় আমি ডিড নটও ক'ব পাৰো হেতু ভুল নহয় কিন্তু যেতিয়া আমি ডিডন্ট কম বা ডিন কম এটো উচ্চাৰণ ডিডন্টও হ'ব পাৰে বা ডিনটো হ'ব পাৰে আমি এনেকৈ ক'ব পাৰো হি ডিডন্ট গো ক'ব পাৰো বা হি ডিন ক'ব পাৰো তেনেকৈ ক'লে
ফ্লুয়েন্সিটো ভাল হয় ইংৰাজীত শুনিবলৈ খুৱালা হয় আৰু মই তোমালোকক কম যে তোমালোকে ডিড নট নকয় বা ডিডিন নকয় দিন কবা তেতিয়া শুনিবলৈ ভাল লাগিব সেইকাৰণে চাবা ইয়াতে হি ডিডন্ট লিখিছো মই he went he didn't go লিখিছো মনত ৰাখিবা যেতিয়া আমি did ব্যৱহাৰ কৰিম did ব্যৱহাৰ কৰাৰ লগে লগে যেটো মেইন ভাৰ্ব থাকিব সেই মেইন ভাৰ্বটো সেকেন্ড ফৰ্মৰ পৰা আকৌ ফাৰ্স্ট ফৰ্মলৈ উভতি আহিব ইয়াতে went to go হৈ গৈছে did to ব্যৱহাৰ কৰাৰ লগে লগে went to কি হৈ গ'ল ইয়াতে go হৈ গ'ল তাৰ পিছত আহিছো আমি 3 নম্বৰ বাক্যটোলৈ 3 নম্বৰ বাক্যটো দিছো মই হি গৈছিল নে ইয়াতো প্ৰশ্ন হয় গৈছিল নে খাইছিল নে বা গৈছিল নেকি নে বুলি নকয় আমি নেকি ব্যৱহাৰ কৰিব পাৰি হি গৈছিল নেকি হি খাইছিল নেকি হি আহিছিল নেকি তুমি নাচিছিলা নেকি এই যে নে বা নেকি আমি ব্যৱহাৰ কৰো এই হেতু প্ৰশ্ন হয় কিন্তু ইংৰাজীত কি কৰিব লাগিব নে বা নেকি থাকিলে এই যেটো হেল্পিং ভাৰ্ব ডিড আছে ইয়াতে ডিডটো আমি সাবজেক্টৰ আগত আনিব লাগিব হি গৈছিল নে বুলি কোৱাৰ লগে প্ৰশ্ন হেকাৰণে ডিডটো আমি আগত আনিছো ডিড হি গো যেনেকে তুমি সুখী ইউ আৰ হ্যাপি আমি যদি ক তুমি সুখী নে প্ৰশ্ন যদি কৰো আৰু তো আগত আহি যাব আৰ ইউ হ্যাপি হেডু তাৰ পিছত চাবা 4 নম্বৰ বাক্যটোলৈ 4 নম্বৰ বাক্যটো আছে হি যোৱা নাছিল নেকি এটা চাবা হি গৈছিল নে বা গৈছিল নেকি হি যোৱা নাছিল নে বা যোৱা নাছিল নেকি দুইটাৰ মাজত ডিফাৰেন্স কি দুইটাই কোৱেশ্চন 3 নম্বৰটো কোৱেশ্চন 4 নম্বৰটো কোৱেশ্চন কিন্তু দুইটা কোৱেশ্চনৰ মাজত পাৰ্থক্য কি প্ৰথম কোৱেশ্চনটো হৈছে পজিটিভ কোৱেশ্চন আৰু দ্বিতীয় কোৱেশ্চনটো হৈছে তোমাৰ নেগেটিভ কোৱেশ্চন কাৰণ যোৱা নাছিল আছে না আছে যোৱা নাছিল নেকি গতিকে ইয়াতে আমি ডিডত নট ব্যৱহাৰ কৰিছো ডিড হি গো ডিডন্ট হি গো তাৰ পিছত 5 নম্বৰটো চাবা হি গৈছিল নে নাই এইটো এটা কোৱেশ্চন এইটোক অল্টাৰনেটিভ কোৱেশ্চন বুলি কয় কাৰণ ইয়াতে গৈছিল আৰু গৈছিল নে নাই আছে মাজত নে আছে গৈছিল নে নাই খাইছিল নে নাই তুমি সুখী হয় নে নহয় মাজত নে আছে হয় নে নহয় আহা নে নাহা ওখ নে চাপৰ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকক অল্টাৰনেটিভ কোৱেশ্চন বুলি কয় সেইকাৰণে ইয়াতে আমি প্ৰথমটো ডিডটো আনিব লাগিব যেহেতু প্ৰশ্ন এইটো ডিড হি গো শেষত লিখিছো অৰ নট ঠিক তেনেদৰে আমি বনাব পাৰো হি খাইছিল নে নাই ডিড হি ইট অৰ নট তুমি আহিছিল নে নাই ডিড ইউ কাম অৰ নট তাৰ পিছত আহিছো আমি 6 নম্বৰ বাক্যটোলৈ হি কিয় গৈছিল ইয়াতে আমি কিয় ব্যৱহাৰ কৰিছো কিয় ব্যৱহাৰ কৰাৰ কাৰণে আমি কিয়ৰ ইংৰাজী হৈছে হোৱাইটো লিখিব লাগিব হোৱাৰ পিছত বাকিখিনি সব একে ডিড হি গো এই 3 নম্বৰ বাক্যটো চোৱা আছো ডিড হি গো হালি নতুনকৈ কি যোগ হৈছে হোৱাই যোগ হৈছে হোৱাই কিয় দিছো কিয়ৰ কাৰণে হোৱাৰ পিছতে যেটো হেল্পিং ভাৰ্ব ডিড আছে ডিডটো আহিব তাৰ পিছত সাবজেক্টটো আহিব তাৰ পিছত মেইন ভাৰ্বটো বেস ফৰ্মত আহিব অৰ্থাৎ ফাৰ্স্ট ফৰ্মটোত আহিব তাৰ পিছত 7 নম্বৰ বাক্যটো চাবা 7 নম্বৰটো আছে হি কিয় যোৱা নাছিল why didn't he go দুইটাৰ মাজত ডিফাৰেন্স কি হি কিয় গৈছিল কিয় যোৱা নাছিল এটো পজিটিভ এটো নেগেটিভ হি কিয় খাইছিল হি কিয় খোৱা নাছিল তুমি কিয় খাইছিলা তুমি কিয় খোৱা নাছিলা খাইছিলাটো পজিটিভ হা আৰু খোৱা নাছিলাটো নেগেটিভ হয় সেই কাৰণে আমি ইয়াতে নট ব্যৱহাৰ কৰিছো why didn't he go তাৰ পিছত 8 নম্বৰটো চাবা হি ক'ত গৈছিল where did he go বাকি সব একে 6 নম্বৰটো আৰু 8 নম্বৰটোৰ মাজত কি ডিফাৰেন্স আছে ইয়াতে কিয় আছে আৰু ইয়াতে ক'ত আছে বাকি সব একে হি কিয় গৈছিল হি ক'ত গৈছিল আমি অকনমান চেঞ্জ কৰি দিছো why ঠাইত where কৰি দিছো why did he go where did he go তাৰ পিছত 9 নম্বৰটো চাবা হি ক'ত যোৱা নাছিল এটো পজিটিভ এটো নেগেটিভ সেইকাৰণে ডিডত নট লগাই দিছো where didn't he go এতিয়া আহিছো আমি 10 নম্বৰ বাক্যটোলৈ 10 নম্বৰ বাক্যটো চাবা হি কেতিয়া গৈছিল কেতিয়াৰ ইংৰাজী when হয় সেই কাৰণে আমি প্ৰথমতে when লিখিছো তাৰ পিছত নিয়ম অনুসাৰে did আহিব past indefinite tense ৰ বাক্য when did he go তাৰ সাবজেক্টটো আহিছে আৰু when টো go হৈ গৈছে প্ৰথম did ব্যৱহাৰ কৰাৰ লগে লগে মই আগতে কৈছো যে ভাৰ্বৰ বেস ফৰ্মটো আহিব অৰ্থাৎ ফাৰ্স্ট ফৰ্মটো আহিব তাৰ পিছত আহিছো আমি 11 নম্বৰ বাক্যটোলৈ হি কেতিয়া যোৱা নাছিল এটো আছে হি কেতিয়া গৈছিল এটো হি কেতিয়া যোৱা নাছিল এটো পজিটিভ এটো নেগেটিভ সেই কাৰণে ইয়াতে ডিড আছে ইয়াতে ডিডত আমি নট ব্যৱহাৰ কৰিছো ডিড হৈছে হা সেই কাৰণে আমি when did he go ইয়াতে when did he go বুলি ক'ব লাগিব তাৰ পিছত আহিছো 12 নম্বৰ বাক্যটোলৈ হি কেনেকৈ গৈছিল কেনেকৈ হলে ইংলিশত হাউ হয় বাকি সব একে হয় ইয়াতে when did he go বাকি সব এই did he go to did he go থাকিব খালি কি আমি ইয়াতে কেতিয়াৰ খলনি আমি
কেনেকৈ অসমীয়াত থকাৰ কাৰণে ইংৰাজীত হুৱেনৰ সলনি হাউ ব্যৱহাৰ কৰিছোঁ তাৰ পিছত এইটো পজিটিভ এইটো নিগেটিভ হি কেনেকৈ গৈছিল হি কেনেকৈ যোৱা নাছিল হাউ ডিড হি গো হি কাৰ লগত গৈছিল হি কাৰ লগত যোৱা নাছিল ইয়াতে নতুনকৈ আহিছে কাৰ লগত কাৰণে ইংৰাজীত আমি উইথ হোম ব্যৱহাৰ কৰিব লাগিব মই ইয়াতে বৰ্ডত লিখি দিছোঁ উইথ হোম ডিড হি গো মই আগতে কৈছোঁ তোমালোকক পাষ্ট ইনডেফিনিট টেন্স যেতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্স মই তোমালোকক শিকাইছিলোঁ তেতিয়া মই কৈছিলোঁ যে উইথটো আমি এনেকৈ উইথ হোমটো এনেকৈ নকৈ আমি বেলেগকেও ক'ব পাৰোঁ উইথ হোম ডিড হি গো বুলি নকৈ আমি হোম ডিড হি গো উইথ বুলি ক'ব পাৰোঁ অৰ্থাৎ উইথটো আমি শেষতো লগাব পাৰোঁ আৰু এটা কথা মডাৰ্ণ ইংলিছত আমি হোমৰ সলনি হু ব্যৱহাৰ কৰিব পাৰোঁ বহুত মানুহে হোমৰ সলনি হু ব্যৱহাৰ কৰা দেখা যায় আমি এনেকৈ ক'ব পাৰোঁ হু ডিড হি গো উইথ বুলিও ক'ব পাৰোঁ তাৰপিছত চাবা 15 নম্বৰটো নিগেটিভ হয় এটো পজিটিভ এটো নিগেটিভ উইথ হোম ডিড হি গো উইথ হোম ডিডন্ট হি গো তাৰপিছত 16 নম্বৰ কোন গৈছিল হু ওয়েন্ট আমি প্ৰথম কোন গৈছিল কোনে খাইছিল কোনে আহিছিল এনেকুৱা ধৰণৰ বাক্যবিলাক প্ৰথম হুটো আহিব তাৰপিছত মেইন যেটো ভাৰ্ব আহিব হেতু সেকেন্ড ফৰ্মত আহিব হু থাকিলে সাধাৰণ বাক্যবিলাকত পজিটিভ বাক্যবিলাকত আমি ডিড ব্যৱহাৰ কৰিব নোৱাৰো বহুতে ভুলকে আকৌ ভাবিব পাৰে যে হু ডিড গো হ'ব লাগে দেখো হু আছে প্ৰশ্ন হয় নহব হু থাকিলে আমি কেতিয়াও পজিটিভ বাক্যবিলাকত ডিড ব্যৱহাৰ কৰিব নোৱাৰো হু থাকিলে ডাইৰেক্ট মেইন যেটো ভাৰ্ব আহিব ভাৰ্বটো সেকেন্ড ফৰ্মত আহিব যেনেকৈ কোনে খাইছিল হু এড হ'ব কোনে ৰান্ধিছিল হু কুকড কোনে আহিছিল হু কেম হ'ব তাৰপিছত আহিছো 17 নম্বৰ বাক্যটো এটো নিগেটিভ বাক্য কোনে যোৱা নাছিল হু ডিডন্ট গো হু ওয়েন্ট হু ডিডন্ট গো ইয়াতে যেহেতু নিগেটিভ আমি এতে নিগেটিভটো বুজাবৰ কাৰণে ডিডন্ট ব্যৱহাৰ কৰিছো হু ডিডন্ট গো তাৰপিছত 18 নম্বৰটো সকলোৱে গৈছিল এভৰিবডি went সেকেন্ড ফৰ্মটো আহিছে কোনেও যোৱা নাছিল nobody went এই দুটা প্ৰশ্ন নহয় সেই কাৰণে আমি ইয়াতে ডিড ব্যৱহাৰ কৰা নাই বা নিগেটিভ বাক্য নহয় কিন্তু এইখিনিতে এটা কথা জনাও যে 19টো নিগেটিভ বাক্য কোনেও যোৱা নাছিল গৈছিল যোৱা নাছিল এই বহুতে ভাবিব পাৰে ইয়াত আমি ডিডন্ট ব্যৱহাৰ কৰিব লাগিছিল বা ডিডন্ট ব্যৱহাৰ কৰিব লাগিছিল কিয় কৰা নাই মনত ৰাখিবা nobody থাকিলে আমি not ব্যৱহাৰ কৰিব নোৱাৰো যেহেতু not ব্যৱহাৰ কৰিব নোৱাৰো গতিকে ইয়াতে আমি ডিড ব্যৱহাৰ কৰাৰ প্ৰশ্ন নাহে nobody went হ'ব কোনেও যোৱা নাছিল কোনেও খোৱা নাছিল nobody ate কোনেও আহা নাছিল nobody came মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টিৰ শেষত তোমালোকৰ বাবে মই হোমৱৰ্কৰ ব্যৱস্থা কৰিছোঁ এইখিনি ঘৰত তোমালোকে নিজাববীয়াকৈ কৰি মোক জমা দিবা আৰু শেষত এটা অনুৰোধ মই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত কষ্ট কৰি বনাইছোঁ প্লিজ ভিডিঅ'টোত লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ